মই সেইকেইটা ক্ৰিয়েটৰক এটা কথা ক'ব বিচাৰোঁ, যোনকেইটাই জুবিন দাৰ মৃত্যুৰ পিছত ভিডিঅ' বনাই আছিল, তামান ভিডিঅ' বনাই আছিল, কিন্তু বৰ্তমান নাই। লাজ লাগে তহঁতক, গম পাইছে না? লাজ লাগে তহঁতক। যদি মই এঠান সুধবা যাওঁ জুবিন দাৰ ক্ষেত্ৰত কি চলি আছে, কায়ো ক'ব নোৱাৰে। ক্ৰিয়েটৰকেইটা বুলি নহয়, 99% মানুহ অসমৰ বৰ্তমান কি চলি আছে কায়ো নাজানে, ক'ব নোৱাৰে, পাহৰি গৈছে এতিয়া কথা। এটা কথাটো গম পোৱা গৈছে, মানুহ সদায় ট্ৰেণ্ডত চলে। ভাল 1-1.5 মাহ বহুত চলিল #ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ 19 ছেপ্টেম্বৰৰ পৰা। বাকী বৰ্তমান কাৰোবাক যদি মই সুধবা যাওঁ, নাজানে, বহুতে নাজানে। কিন্তু লাগি আছে তাৰে মাজতো 3-4জন ক্ৰিয়েটৰ লাগি আছে, বহুত লাগি আছে, কিন্তু এথানো একো হোৱা নাই। বাকী বেয়া লাগে জুবিন দাৰ ক্ষেত্ৰত এনেকুৱা হ'ল। বেলেগ মেটাৰ হ'লে বেলেগ আছিল, জুবিন দাৰ নামত এনেকুৱা চলি আছে। এথানৰ লাগি একো ন্যায় পোৱা নাই বা একো কৰিব পৰা নাই, কথাগিলা ভাবিলে বেয়া লাগে এটা। বাকী যি নহওক, সদায় লাগি থাকিম। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় অসম, জয় জুবিন দা।